Tongla College long live! Long live! Long live! Zindabad! Zindabad! Tongla College Zindabad! 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 Tongla College long live! Long live! Long live! Tongla College long live! Long live! Long live! হয় বৰ্তমান মই উপস্থিত আছো উদালগুৰি জিলাৰ টংলা হৈছে উদালগুৰি জিলাৰ শৈক্ষিক নগৰী উদালগুৰি জিলাৰ টংলাৰ যি টংলা মহাবিদ্যালয় আছে টংলা মহাবিদ্যালয়ে 50টি বছৰ অতিক্ৰম কৰিলে হে কলেজ বিভাগীয় কৰ্তৃপক্ষৰ পৰা উদযাপন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাই আছে এনে ধৰণে উদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে উদযাপন কৰিব ওলাইছে 6 দিনীয়া কাৰ্যসূচীৰে অহা 1 ফেব্ৰুৱাৰীৰ পৰা 6 তাৰিখলৈ এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব এনে ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক উৎসাহ উদ্দীপনা পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ লোক আহিছে এটা কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰভা নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে ইয়াতে আহি হাজু হৈছে মোৰ লগত আছে কলেজ কৰ্তৃপক্ষৰ বিষয়ববীয়া মই তেখেতৰ পৰা কিছু কথা জানিম কি ক'ব দাদা আপোনাৰ ওচৰত আহিছো আপোনালোকৰ সোণালী জয়ন্তী বৰ্ষ হয় আমাৰ আগন্তুক অহা 1 ফেব্ৰুৱাৰীৰ পৰা 6 তাৰিখলৈকে আমাৰ 2025 যি গোল্ডেন জুবলি অনুষ্ঠিত হ'বলৈ গৈ আছে তাত আমাৰ ফালৰ পৰা আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ গাৰ্জেনসকল আৰু যিসকলে মানে এই অনুষ্ঠানখন গঢ়ি তুলিলে সকলোৱে আমি আমাৰ ফালৰ পৰা সহস্ৰ নমস্কাৰ জনাইছোঁ আৰু লগতে আগন্তুক যি 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে ফেব্ৰুৱাৰী অনুষ্ঠিত হ'বলৈ গৈ আছে সেই কাৰ্যসূচীবোৰত সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ আৰু সফল নিশ্চয় আমাৰ কাৰ্যসূচীবোৰ সফল সামৰণি পৰিব তাকে আমি কামনা কৰিছোঁ ধন্যবাদ টংলা মহাবিদ্যালয়খনে টংলাৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু এক অগ্ৰণী ভূমিকা আছে এই মহাবিদ্যালয়খনে সমগ্ৰ টংলা অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলক এক বিশেষ ভূমিকা আছে এই মহাবিদ্যালয়খনে তেওঁলোকে আপোনালোকে নিৰ্মাণ কৰিব উদযাপন কৰিবলৈ আহিছে সোণালী জয়ন্তী বৰ্ষ 6 দিনীয়া কাৰ্যসূচীলে কি হ'ব কি অনুষ্ঠান আহিব নমস্কাৰ জনাইছোঁ আপোনালোকে ইয়াত আহি আমাৰ শিক্ষক মণ্ডলী আমাৰ লগত থকা বিভিন্ন ধৰণৰ সহযোগীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ লগত ইউনিয়ন বডীৰ জেনেৰেল ছেক্ৰেটাৰীৰ পৰা সকলো আছে সকলোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ কাৰণ সোণালী জয়ন্তী উদযাপন সমিতিৰ মই সম্পাদক হিচাপে আছোঁ মোৰ লগত যুটীয়া সম্পাদক শ্ৰদ্ধাৰ কৃষ্ণকান্ত বসুমতাৰী ডাঙৰীয়াও আছে আৰু আমাৰ গোটেই ষ্টাফ আছে কিছুসংখ্যক ইয়াত অনুপস্থিত বাৰু এটা কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ নিপেন বড়ো ডাঙৰীয়াই যে টংলা মহাবিদ্যালয়খন 1970 চনতে প্ৰতিষ্ঠা হৈছিল মাত্ৰ 143 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰু 143 গৰাকী ছাত্ৰৰ পৰা আমাৰ মোটামুটি এতিয়ালৈকে 2-3 লাখ ছাত্ৰ ছাত্ৰীয়ে এই মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি পাছ কৰি গৈছে আৰু বহুজন বিভিন্ন ভাৰতৰ বিভিন্ন প্ৰান্তত আনকি ভাৰতৰ বাহিৰতো প্ৰতিষ্ঠিত হৈছে যিসকল মহান ব্যক্তিয়ে এই সপোনটো ৰচিছিল যে এইখন অঞ্চলত এটা মহান শৈক্ষিক অনুষ্ঠান হ'ব লাগে সেই সপোন বাস্তৱত পৰিণত হৈছে আৰু তাৰ কাৰণে আচলতে 2020 চনতে আমি সোণালী জয়ন্তী পালন কৰিব লাগিছিল কিন্তু বিভিন্ন কাৰণ যেনে কৰোনা আকৌ আমাৰ নাকৰ এছেছমেণ্ট আছিল সেইকাৰণে আমি পাতিব পৰা নাছিলোঁ কিন্তু আমি সিদ্ধান্ত ল'লোঁ যে নহয় এনেকৈ পিছুৱাই থাকিলে আমাক সেই মহান ব্যক্তিৰ আত্মাই শান্তি পাব সেইকাৰণে আমি সকলোৱে মিলি ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী লগতে টংলাবাসী ৰাইজ আটাইয়ে মিলি ইউনিয়ন বডি লগত থাকি আমি এই সোণালী জয়ন্তী উদযাপন কৰিম আৰু এই সোণালী জয়ন্তী 6 দিনীয়া হ'ব আৰু প্ৰথম 1 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰথম আমি কৰিছোঁ কি মাৰাথন ৰেচ আমি আৰম্ভ কৰিম তাৰপিছত সেই দিনটোত বিভিন্ন ধৰণৰ সাহিত্যৰ প্ৰতিযোগিতা খেলৰ প্ৰতিযোগিতা আৰু লগতে আৰ্ট কম্পিটিশ্যন সেকেন্ড ডে কুইজ কম্পিটিশ্যনৰ পৰা আদি কৰি লিটাৰেৰী আৰু স্পৰ্টছৰ বিভিন্ন কম্পিটিশ্যন থাকিব থাৰ্ড ডে যেহেতু আমাৰ সৰস্বতী পূজা হ'ব আমি সৰস্বতী দেৱী সকলোৱে আৰাধনা কৰিম পূজা অৰ্চনা কৰিম নহয় জানো তাৰপিছত আমি চতুৰ্থ দিনা আৰু পঞ্চম দিনা আৰু ষষ্ঠ দিনা মুখ্য কাৰ্যসূচীবিলাক ৰাখিছোঁ য'ত আমাৰ থাকিব এলুমনি মিট য'ত আমাৰ প্ৰাক্তন শিক্ষকসকল থাকিব আমাৰ এমপ্লয়িজসকল থাকিব বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল থাকিব শিক্ষক কৰ্মচাৰী থাকিব
আৰু তাত আমি সকলোৱে লগ হ'ম, কথা বাৰ্তা আমি আলোচনা কৰিম আৰু য'ত আমাৰ এই মহাবিদ্যালয়ৰ বিভিন্ন ARD-সকল উপস্থিত থাকিব আৰু বিভিন্ন আমি যাক আমন্ত্ৰণ কৰি আনিছোঁ বিভিন্ন প্ৰান্তত চাকৰি কৰা কিছু বচা ব্যক্তি তেওঁলোকো থাকিব আৰু লগতে থাকিব বিভিন্নজন অতিথি যাক আমি সন্মান দিব বিচাৰিছোঁ। সেই দিনটো এলুমিনি মিটত থাকিলে আৰু ৰাতি আমি সাংস্কৃতিক সন্ধিয়া। এটা কথা আপোনালোকক কৈ আমি খুব ভাল পাম যে আমাৰ এই মহাবিদ্যালয়ত অধ্যয়ন কৰি যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ সংগীতৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষৰ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, যিসকলে 4 আৰু 5 তাৰিখৰ কালচাৰেল নাইটত তেওঁলোকে অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত আপোনালোকে জানে আমি হৰ্ডিংছ বা আমাৰ প্ৰচাৰ যি আমি চলাইছোঁ তাত আমাৰ গোটেই তেওঁলোক কিন্তু শিল্পীসকল আছে আৰু তেওঁলোক বৰ আনন্দিত যে তেওঁলোকে য'ৰ পৰা প্ৰতিষ্ঠা লাভ কৰিলে সেই অনুষ্ঠানখনে আজি সোণালী জয়ন্তীত তেওঁলোকক দিছে প্লেটফৰ্ম এটা আৰু তাত তেওঁলোকে সুন্দৰভাৱে প্ৰেক্টিছ কৰি আছে, বিভিন্ন ধৰণৰ গান প্ৰেক্টিছ কৰি আছে, বিভিন্ন ডান্স কম্পিটিশ্যন হ'ব, কম্পিটিশ্যন নহয় আমাৰ প্ৰদৰ্শন হ'ব য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অভ্যাস কৰি আছে আৰু তেওঁলোকে ধুনীয়াকৈ এই পাৰফৰ্ম কৰাৰ কাৰণে চেষ্টাও কৰিছে। ইয়াত কিন্তু আমি কোনো জাতি ধৰ্ম বৰ্ণৰ কথা ভবা নাই, আমি সকলোৱে মিলি একজোট হৈ এই মহান অনুষ্ঠানটো ৰক্ষা কৰাৰ মান সন্মান ৰক্ষা কৰাৰ কথাহে চিন্তা কৰিছোঁ। আৰু শেষৰ দিনত আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আমাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ বুলি নহয়, আচলতে চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ আমাৰ BTCৰ প্ৰমোদ বড়ো ডাঙৰীয়াও থাকিব, আমাৰ স্পীকাৰ মহোদয় থাকিব, আমাৰ বিভিন্ন EM-সকল থাকিব, অসম চৰকাৰৰ পৰা শিক্ষামন্ত্ৰীকো আমি মাতিছোঁ, নহয় জানো, পীযুষ হাজৰিকা তেখেত গাৰ্জেন মিনিষ্টাৰ তেখেতকো আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিম বুলি কথা দিছে আমাক, গতিকে তেওঁলোকক মাতাৰ লগতে আমি ধুনীয়াকৈ মাতিছোঁ যে এগৰাকী আমাৰ মহান ব্যক্তি, সকলোৱে জানে তেওঁ গোটেই অসমৰ বিখ্যাত হয়, ডক্টৰ কুলধৰ ডাঙৰীয়া দেৱক আমি মাতিছোঁ, য'ত তেখেত আহিবলৈ সন্মতি প্ৰকাশ কৰিছে। সাহিত্য একাডেমি এৱাৰ্ডি হয়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হয়, তেখেতে অসম চৰকাৰৰ আগৰ DGP আছিলে কুলধৰ শইকীয়া ছাৰ, গতিকে তেওঁ আহিব, ইতিমধ্যে তেখেত আহিম বুলি কথা দিছে। তেনেদৰে আমি শেষৰ দিনা 11টা বজাৰ পৰা মুকলি সভাখন দিছোঁ আৰু তেনেদৰে গোটেই দিনটো মুকলি সভাত থাকিব আৰু সন্ধিয়া আমি আমাৰ স্থানীয় শিল্পীসকলৰ লগতে আমি বাহিৰৰ পৰা এগৰাকী শিল্পীক আমন্ত্ৰণ কৰিছোঁ, পৱনদীপ ৰাজন, তেখেতকো আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে তেখেতৰ আমি যিখিনি কনফাৰ্মেশ্যন পাইছোঁ, এয়াৰ টিকেট বা ফ্লাইটৰ টিকেট সেইবিলাক আমি সকলো পাইছোঁ। গতিকে ইমান সুন্দৰ এটা চিন্তা আমাৰ মহাবিদ্যালয়খনে কৰিছে। এই চিন্তা কিন্তু অকল ছেক্ৰেটেৰী বা আমাৰ অধ্যক্ষ বা আমাৰ গভাৰ্ণিং বডি চেয়াৰমেন দিলীপ ছাৰৰ নহয়, এই চিন্তা কিন্তু আমাৰ সকলোৰে মিলিত চিন্তা, ৰাইজৰ চিন্তা, টংলাবাসীৰ চিন্তা। তাৰ মান সন্মান ৰক্ষা কৰাটো অকল শিক্ষকসকলৰে নহয়, আমাৰ আটাই ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰো চিন্তা আছে। তেওঁলোকে আমাক আগবঢ়াই দিছে, ছাৰ আমি লগত আছোঁ, আপোনালোকে আগবাঢ়ি যাওক। এই চিন্তাৰে আমি মহান কাৰ্যসূচীটো সম্পূৰ্ণ কৰিম বুলি আশা ৰাখিছোঁ আৰু আমি এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সকলো আমাৰ টংলাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী, লগতে ৰাইজৰ, টংলা বুলি নহয় অসমৰ বিভিন্ন ৰাইজৰ বিভিন্ন প্ৰান্তত থকা, ভাৰতৰ বিভিন্ন প্ৰান্তত থকা আমাৰ শুভাকাংক্ষী, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আহি বিশেষকৈ 1 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে যি মহান অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী থাকিব তাত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ আৰু পুনৰবাৰ সকলোকে হাতযোৰ কৰি আমি আমন্ত্ৰণ জনাই মোৰ ফালৰ পৰা এইখিনি মই কথা আপোনালোকলৈ উলিয়াই আগবঢ়ালোঁ। ধন্যবাদ থাকিল। ধন্যবাদ জনাইছোঁ আপোনাক। এখেতে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা ধৰি অসমৰ বিভিন্ন ৰাজনৈতিক নেতাসকল আহি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব। মোৰ সহযোগী কেমেৰাপাৰ্চনে দেখাই আছে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে এক উৎসাহ উদ্দীপনা পৰিৱেশ সৃষ্টি কৰিছে। মই এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। তোমালোকৰ সোণালী জয়ন্তী বৰ্ষ কেনেকৈ আয়োজন কৰিছে তোমালোকে? আমাৰ যিটো 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে গল্ডেন জুবলি হ'ব গৈ আছে, তাতে মই এজ এ লিটাৰেৰী ছেক্ৰেটাৰী আৰু আমাৰ কলেজৰ হৈ ফালে চবকে পেৰেণ্টছ, গাৰ্জেন, ষ্টুডেণ্ট চবকে আমাৰ প্ৰগ্ৰামত আহি ফালে আমাৰ প্ৰগ্ৰামটো সুন্দৰ কৰি যাবৰ কাৰণে ইনভাইট কৰা হ'ল। আমাৰ ইয়াতে দেখা পাইছে মানে ইয়াতে ষ্টেজ বনাই আছে, বুক ফেয়াৰ আছে, তাৰপিছত এক্সিবিশ্যন হ'ব, তাৰপিছত আমাৰ এনেকৈ বিভিন্ন প্ৰকাৰৰ কালচাৰেল প্ৰচেছন হ'ব, এক্সিবিশ্যন থাকিব, এইবিলাক হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শিল্পী আহি অংশগ্ৰহণ কৰিব, পৱনদীপ, কেনেকুৱা তোমালোকৰ মনৰ? আমি আমাৰ মানে ষ্টুডেণ্টছবিলাক আৰু ময়ো ভাল লাগিছে যেন তেওঁ আহিব, আমাৰ ইনভিটেশ্যনটো একচেপ্ট কৰিছে, আমাৰ গল্ডেন জুবলিত আহিম বুলি কোৱাৰ কাৰণে ভাল লাগিছে। বুক ফেয়াৰ হ'ব তোমালোকৰ, ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এই বুক ফেয়াৰলৈ উৎসাহ হৈছেনে? তেওঁলোকে কিতাপ পঢ়াৰ আগ্ৰহ আছেনে তোমালোকৰ কলেজত?
হয় আছে কিয় বুলি ক'লে আমাৰ টংলা কলেজৰ পৰা যেনেকুৱা ছাৰে কৈছে বহুত ষ্টুডেণ্টছ এনেকুৱা পাছ কৰি যাই ফালে ডাঙৰ ডাঙৰ মানে মানুহ হৈ গৈছে তো মই ভাবোঁ যে আমাৰ কলেজত এনেকুৱা ষ্টুডেণ্টছ আছে যোনে কিতাপ পঢ়িব বহুত উৎসাহ হয় তাৰ কাৰণে আমি বহুত কিতাপৰ আয়োজন কৰিছোঁ বহুত ইণ্টাৰনেশ্যনেল থাকিব নেশ্যনেল থাকিব কি বুলি কয় হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে সুন্দৰভাৱে জনাইছে যে তেখেতসকলৰ যি সোণালী জয়ন্তী বৰ্ষ অহা 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ উদযাপন কৰিছে তেওঁলোকে এক বাণিজ্য কাৰ্যসূচীৰে আমিও ND24 ফালৰ পৰা এই অনুষ্ঠানটি সফল কামনা কৰিছোঁ মই ফাইজুল হুছেইন ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত